हरे कृष्ण। श्रीमद् भागवत गीता अध्याय 12 भक्ति योग श्लोक नंबर 3 और 4। ये त्वक्षरमनिर्देश्यम् अव्यक्तं पारुपासते सर्वत्रागमचिन्त्यं च कुटस्थम् अचलं ध्रुवम् सन्नियम्येन्द्रियग्रामम् सर्वत्र समबुद्धयः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रतः। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा। शिल प्रभुपाद की जय। किन्तु जिসকলে নিজৰ ইন্দ্ৰিয়সমূহৰ সংযম কৰি সকলো প্ৰাণীৰে প্ৰতি সমদৃষ্টি ৰাখি সকলো জীৱৰ বাবে হিত সাধনতে নিৰত থাকি ইন্দ্ৰিয়সমূহৰ ধাৰণাৰ অতীত নিৰ্দিষ্ট কৰি দেখুৱাই দিব নোৱাৰা অব্যক্ত সৰ্বব্যাপী অচিন্ত্য বিকাৰ ৰহিত অচল আৰু ধ্ৰুৱ পৰম তত্ত্বৰ নিৰ্বিশেষ ৰূপটোক একান্তভাৱে উপাসনা কৰে তেওঁলোকেও অৱশেষত মুক্তি পায়। আমি দেখিলো যে ভক্তি যুগৰ আৰম্ভণিতে অৰ্জুনে কৃষ্ণক প্ৰশ্ন কৰে যে হে ভগৱান, কোনোবাই আপোনাৰ সাকাৰ ৰূপৰ আৰাধনা কৰে আৰু কোনোবাই আপোনাৰ নিৰাকাৰ ৰূপটোৰ আৰাধনা কৰে। গতিকে এই দুয়োবিধৰ ব্যক্তিৰ ভিতৰত বা আধ্যাত্মবাদীৰ ভিতৰত কোনজন ব্যক্তি শ্ৰেষ্ঠ হয়? ভগৱানে স্পষ্টভাৱে দ্বিতীয় শ্লোকটিতে কয় যে যিয়ে মোৰ সাকাৰ ৰূপৰ আৰাধনা কৰে মোৰ মতত তেৱেই হৈছে শ্ৰেষ্ঠ। কাৰণ ভগৱানৰ আসল যেটো আদিপুৰুষ ৰূপ হেতু হৈছে সাকাৰ ৰূপ। নিৰাকাৰ ৰূপটো ভগৱানৰ শৰীৰৰ পোহৰ হয় বা জ্যোতি হয়। এই কথা নাজানাবোৰক ভগৱানে অল্পজ্ঞানী বুলি কৈছে। ভাগৱত গীতাৰ 7 নম্বৰ অধ্যায়ত ইতিমধ্যে আমি পঢ়ি আহিছো। ভগৱানে কৈছে যে মোৰ পূজা নকৰে কিন্তু দেৱী দেৱতাসকলৰ পূজা কৰে তেওঁলোকো অল্প বুদ্ধিমান হয়। আৰু যিসকলে মোক এনেকে ভাবে যে মই নিৰাকাৰ আছিলো আগতে আৰু নিৰাকাৰৰ পৰা মই সাকাৰ ৰূপ ধাৰণ কৰিছো তেওঁলোকেও ভগৱানে অল্পজ্ঞানী বুলি কৈছে। তো সেই কাৰণে আমি জানিব লাগে যে ভগৱান শ্ৰীকৃষ্ণই হৈছে পৰম ভগৱান আৰু তেওঁ সাকাৰ ৰূপত অৱস্থিত। আপুনি চাওক কিমান কমন সেন্সৰ কথা যে যিজনে সকলোকে সাকাৰ ৰূপ দিছে, ইমান ধুনীয়া ধুনীয়া সৌন্দৰ্যশীল মানুহ বনাইছে, দেৱতাসকলক বিশেষকৈ বহুত সৌন্দৰ্যশালী হয় দেৱতাসকল বা স্বৰ্গলোক বনাইছে, সকলোৰে এটা ৰূপ আছে, আকাৰ আছে। আৰু ভগৱানক সকলোৱে নিৰাকাৰ বুলি ভাবে, বেছিভাগ মানুহে এনেকৈ ভাবে। কিন্তু আচলতে ভগৱান নিৰাকাৰ নহয়, এই কথা ভাগৱত গীতাত ভগৱানে নিজেই ঘোষণা কৰে। কিন্তু ভগৱানে এয়াও কৈছে 3 নম্বৰ আৰু 4 নম্বৰ শ্লোকটিত যে যদি কোনোবাই নিজৰ ইন্দ্ৰিয়সমূহ সংযমিত কৰিব পাৰে আৰু সকলো প্ৰাণীৰে প্ৰতি সমান দৃষ্টি ধাৰণ কৰিব পাৰে, সকলো জীৱৰ বাবে সদায় কল্যাণ কামনাত লাগি থাকিব পাৰে, তাৰোপৰি সদায় ভগৱানৰ পৰম তত্ত্বৰ নিৰ্বিশেষ ৰূপটোক একান্তভাৱে উপাসনা কৰে, শেষত তেওঁ ভগৱানকেই প্ৰাপ্ত কৰে। কেনেকে? যিবিলাকে নিৰাকাৰ জ্যোতি ভগৱানৰ শৰীৰৰ জ্যোতিৰ আৰাধনা কৰে তেওঁলোক জ্ঞান যোগী হয়। আৰু জ্ঞান যোগী যেতিয়া জ্ঞানত সম্পূৰ্ণ হৈ যায়, বহুনাম জন্মনামন্তে জ্ঞানৱান মাম প্ৰপদ্যতে বাসুদেৱ সৰ্বমিতি স মহাত্মা সুদুৰ্লভ। কৃষ্ণ নিজেই কৈছে ভাগৱত গীতাত যে এনেকুৱা জ্ঞানী যি এই জ্ঞান প্ৰাপ্ত কৰে যে বাসুদেৱ সৰ্বমিতি, বাসুদেৱ মানে কৃষ্ণ, কৃষ্ণই হৈছে সৰ্বে সৰ্বা, তেনেকুৱা ধৰণৰ জ্ঞানী অত্যন্ত বিৰল হয়। তাৎপৰ্যত শিল প্ৰভুপাদে কৈছে যে যিসকলে পোনপটীয়াকৈ পৰমেশ্বৰৰ কৃষ্ণৰ উপাসনা নকৰে কিন্তু আওপকীয়াকৈ একে লক্ষ্যতে উপনীত হ'বলৈ চেষ্টা কৰে, তেওঁলোকে সেই লক্ষ্যটোত যদি লাগি থাকে অৱশেষত তেওঁ ভগৱানক প্ৰাপ্ত কৰিব পাৰিব বহু জন্মৰ পিছত। কিন্তু এতিয়া আমি যদি কৃষ্ণৰ ভক্তি কৰোঁ, আমি যদি ভক্তিৰ তীব্ৰতা সদায় মেইনটেইন ৰাখোঁ, তেনেহ'লে এই জন্মতে আমি ভগৱানৰ ধামত যাব পাৰিম।
কিন্তু যিসকলে নিৰাকাৰ ভগৱানৰ উপাসনা কৰে তেওঁলোকে কৃষ্ণৰ ধামত যাব নোৱাৰিব যেতিয়ালৈকে তেওঁলোকে এয়া উপলব্ধি নকৰে বা এই জ্ঞান প্ৰাপ্ত নকৰে যে ভগৱান কৃষ্ণই হৈছে সকলোৰে মূল। বহু জন্মৰ পিছত যেতিয়া তেওঁ পূৰ্ণ জ্ঞান লাভ কৰে আৰু যেতিয়া তেওঁ কৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰে তেতিয়া তেওঁ ভগৱানক লাভ কৰিব পাৰিব। এতিয়া আমাৰ ওচৰে পাজৰে বহুত কৃষ্ণ ভক্ত আছে আৰু হয়তো বহুতে সংস্কৃত নাজানেও আৰু কোনোদিনে হয়তো তেওঁলোকে ইমান পঢ়া শুনাও বেদ উপনিষদ পঢ়াও নাই, কিন্তু তথাপিও আমি সকলো কৃষ্ণ ভক্তৰে বহুত সন্মান কৰিব লাগে। কিয়? কাৰণ ভগৱানে কৈছে, ভাগৱতমত লিখাও আছে, শ্ৰীমদ ভাগৱতমত अहोबतः स्वापचोतो गरीयान् यज्जीवाग्रे वर्तते नाम तुभ्यम। মানে সেইজন ব্যক্তি সংসাৰত সকলোতকৈ পূজনীয় ব্যক্তি হয় যিয়ে ভগৱান কৃষ্ণৰ নাম জপ কৰে। হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে। যি মন্ত্ৰ জপ কৰে ভগৱানৰ সেই সকলোতকৈ শ্ৰেষ্ঠ হয়। নাম ভগৱানৰ নামেই ভগৱানৰ মন্ত্ৰ। আৰু এইদৰে কি হয়, যি লক্ষ্যত উপনীত জ্ঞানী আৰু যোগীসকলেও বহুত কষ্ট কৰাৰ পিছতো নোৱাৰে, এজন সাধাৰণ ব্যক্তি যি হৃদয়ৰ পৰা অতি সৰল আৰু কিন্তু কৃষ্ণক প্ৰেম কৰে, কৃষ্ণই যে ভগৱান তেওঁ জানে, তেওঁ প্ৰাপ্ত কৰিব পাৰে। আৰু এই শ্লোকটিতেই কোৱা হয় যে যিসকলে এই জন্মত কৃষ্ণ ভক্তি কৰি আছে তেওঁলোকে ইতিমধ্যে পূৰ্বজন্মত সকলো বেদ উপনিষদ পুৰাণ অধ্যয়ন কৰি আহিছে। তেওঁলোকে ইতিমধ্যে সকলো তীৰ্থস্থানতে সকলো পবিত্ৰ নদীতে স্থান কৰি আহিছে। যিমান যজ্ঞ আছে তেওঁ সকলোবোৰ যজ্ঞ সম্পূৰ্ণ কৰিছে। সেইকাৰণেহে এই জন্মত তেওঁ কৃষ্ণ ভক্তি প্ৰাপ্ত কৰিছে। অৰ্থাৎ যিজন ভক্ত হয় তেওঁৰ পূৰ্বজন্ম ইমান গৰিমাময়ী হয়। এতিয়া আমাৰ এনেকুৱা লাগিব পাৰে তেওঁতো সাধাৰণ ঘৰত জন্মগ্ৰহণ কৰিছে, এনেকুৱা লাগিব পাৰে। চাওক, ভগৱান শ্ৰীকৃষ্ণ যেতিয়া ভক্ত ৰূপত আহিছিল নহয়, চৈতন্য মহাপ্ৰভুৰ ৰূপত, ভগৱানেতো য'তে ত'তে আহিব পাৰে ন, যিমান ডাঙৰ ঘৰতো জন্ম ল'ব পাৰে, ভগৱানৰ সেইটো ইচ্ছা কোনজন ভক্তৰ ওচৰত আহিব। কিন্তু ভগৱান চৈতন্য মহাপ্ৰভুৱে সাধাৰণ যেনেকৈ দুখীয়া ব্ৰাহ্মণ এনেকুৱা ঘৰত প্ৰকট হৈছিল। ভগৱানক কিয় প্ৰকট হৈছিল? যাতে মানুহে ভগৱানৰ জীৱনৰ পৰা শিকিব পাৰে যে আপোনাৰ যিকোনো পৰিস্থিতি হ'লেও ভক্তি কোনো বস্তুৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। এতিয়া কোনোবাই যদি ভাবে, যেনেদৰে মই এটা সাধাৰণ উদাহৰণ দিওঁ, এজন বোলে ভগৱানৰ কৃষ্ণৰ ভক্ত আহিল এখন ঘৰত, বহুত ভাল ভক্ত, আৰু তেওঁ বোলে আহি পিনে ভাগৱত কথা কৰিলে আৰু ভাগৱত কথাত পতি পত্নী দুয়োজনকে ক'লে যে আমাৰ ব্ৰহ্মাণ্ড পুৰাণতো উল্লেখ আছে, কলি সন্তৰণ পুৰাণতো উল্লেখ আছে উপনিষদত যে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে, এই মহামন্ত্ৰৰ দ্বাৰাই কলিযুগত উদ্ধাৰ হ'ব, এনেকৈ লিখা আছে। গতিকে আপোনালোকে জপ কৰক, আপোনাৰ লক্ষ্যত উপনীত হ'ব, কৃষ্ণ প্ৰেম প্ৰাপ্ত কৰিব আৰু জন্ম মৃত্যুৰ চক্ৰৰ পৰা অতি শীঘ্ৰে উদ্ধাৰ হ'ব। ইয়াতকৈ আৰু কুইকলি, ইয়াতকৈ বেছি সোনকালে আৰু কোনো মন্ত্ৰৰ দ্বাৰা আপোনাৰ উদ্ধাৰ নহ'ব, এনেকৈ ক'লে। সেই কথাটি যিজনী পত্নী আছিল, আগতে পত্নীবিলাকেতো পঢ়া শুনা নকৰিছিল, স্কুল কলেজততো যোৱা নাছিল আচলতে, গুৰুকুলত ঘৰত যি পঢ়াইছিল সেই মানে ঘৰৰ শিক্ষাৰে তেওঁলোকে শিক্ষিত আছিল। তেতিয়া তেওঁ লগে লগে বস্তুখিনি মানে ধৰি ল'লে আৰু সিদিনাৰ পৰাই হৰে কৃষ্ণ মহামন্ত্ৰ জপ আৰম্ভ কৰিলে। পতি বহুত ডাঙৰ সংস্কৃতৰ পণ্ডিত আছিল। তেওঁ ভাবিলে যে সঁচা সঁচি লিখা আছেনে নাই প্ৰথমে মই পঢ়িতো লওঁ, পঢ়াৰ পিছত যদি মই গোটেই বেদ উপনিষদ পঢ়াৰ পিছত যদি মই নিষ্কৰ্ষত আহোঁ যে হৰে কৃষ্ণ মহামন্ত্ৰই সৰ্বশ্ৰেষ্ঠ মন্ত্ৰ, তেতিয়া মই জপ কৰিম। এতিয়া চাওক, আমাৰ মানুহৰ জীৱনটো কিমান কম বয়সৰ কাৰণে বাচি থাকোঁ। 100 বছৰতো এতিয়া আৰু কোনো বাচি থকাত নাই, 80 বছৰ বাচি থাকিলেও বহুত মানে বাচি থাকিলে আৰু এনেকুৱা। গতিকে সেই 80 বছৰৰ 40 বছৰমানতো আমাৰ শুৱতেই যায়, দিনতো শুলে ৰাতিও শুলে, এনেকৈ 12 ঘণ্টা হৈ গ'ল ধৰা হ'ল, নহ'লেও বেছিভাগ সময় শুৱতে যায়। ষ্টাৰ্টিঙৰ যি সময় শিশুকালতে খেলতে ধূলতে যায়, ডেকাকালৰ সময় আমাৰ কেৰিয়াৰ বনাওঁতে, ল'ৰা ছোৱালী জন্ম দিওঁতে, তেওঁলোকৰ পালন পোষণ কৰোঁতে, আৰু বুঢ়া সময়তো বেমাৰতে যায়। গতিকে আমাৰ আচলতে সময় বহুত কম, আৰু সেই কম সময়ত
আমি কিমানেই বাৰু বেদ অধ্যয়ন কৰিম, উপনিষদ অধ্যয়ন কৰিম, আৰু উপনিষদ যদি আমি অধ্যয়ন কৰিলোঁ আৰু তাৰপিছতো বেছি যিমানেই আমি বেছি উপনিষদ বা বেদ আদি অধ্যয়ন কৰোঁ সিমানে আমি কনফিউজন হোৱাৰো স্থান থাকে। গতিকে সেইকাৰণে কোৱা হয় যে বৈষ্ণৱসকলৰ এখনেই শাস্ত্ৰ সেয়া হৈছে, ইয়াত কোৱাও হৈছে গীতা মাহাত্ম্যত ভাগৱত গীতা পঢ়িব লাগে আৰু শ্ৰীমদ ভাগৱতম। কি পাৰ্থক্য ভাগৱতমৰ আৰু ভাগৱত গীতাৰ মাজত? ভাগৱত গীতা কৃষ্ণই নিজেই কৈছে আৰু ভাগৱতম কৃষ্ণৰ লীলাৰ বিষয়ে, কৃষ্ণৰ বিষয়ে বৰ্ণন আছে। গতিকে বহুত যিয়ে ভক্তিত আগবাঢ়িব খোজে তেওঁলোকৰ কাৰণে এই দুইখন গ্ৰন্থ বহুত ইম্পৰ্টেণ্ট হয়। আৰু যেনেকৈ আমি এতিয়া ভাগৱত গীতা কমপ্লিট কৰাৰ পিছত এতিয়া আমি 12 নম্বৰ অধ্যায় পাইছোঁৱেই, 18টা অধ্যায় হয়। তাৰপিছত আমি শ্ৰীমদ ভাগৱতম আৰম্ভ কৰি দিম। গতিকে আমাৰ এইটো বহুত মহত্বপূৰ্ণ হয় যে আমি সদায় এই শ্ৰৱণ কৰোঁ ভগৱানৰ বিষয়ে, আৰু শ্ৰৱণৰ মাধ্যমেৰে আমি ভক্তিত বহুত তীব্ৰ গতিৰে আগবাঢ়োঁ। যি আমি ভাগৱত গীতা পঢ়োঁ বা ভাগৱতম পঢ়োঁ তাৰ পৰা আমাৰ হৰে কৃষ্ণ মহামন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা বিকশিত হ'ব। সেইকাৰণে আমি এই কথাটো জানিব লাগে যে যাৰ হৃদয় সৰল তেওঁলোকে কৃষ্ণৰ ওচৰ অতি সোনকালে চাপিব পাৰিব, আৰু যি জ্ঞানী হোৱাৰ ইচ্ছাত বহুত বেছি ঘূৰি ফুৰে তেওঁৰ বহু জন্ম তেওঁৰ গুচি যায়, সেনেকৈ সময় নষ্ট হৈ যায়। জীৱাত্মাৰ মাজতেই সোমাই থকা পৰমাত্মাক উপলব্ধি কৰিবৰ বাবে দেখা, শুনা, সোৱাদ লোৱা, কাম কৰা আদি সকলো ধৰণৰ ইন্দ্ৰিয় সাধ্য কামবিলাকৰ ওৰ পেলাব লাগে। তেনে অৱস্থাত এই উপলব্ধি হয় যে পৰমাত্মা সৰ্বত্ৰ বিৰাজমান হয়। যেতিয়া আমি ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি কৰোঁ, কৃষ্ণক প্ৰেম কৰা আৰম্ভ কৰোঁ, ভক্তি মানে কি? প্ৰেমপূৰ্বক কৃষ্ণৰ সেৱা। আচলতে আপুনি চাওক, এটা সাধাৰণ কুকুৰেও প্ৰেমৰ ভাষা বুজি পায়, গাই গৰু হ'লেও বা যি নহওক মানুহ হ'লেও সকলোৱে প্ৰেমৰ ভাষা বুজি পায়। যদি আমি ইজনে সিজনৰ ভাষা নাজানো তথাপিও মৰমৰ ভাষা সকলোৱে বুজি পায়। কিয়? কাৰণ এয়া ভগৱানৰ ভাষা হয়, কৃষ্ণৰ প্ৰেমৰ ভাষা হয়। আৰু যেতিয়া আমি ভাগৱত ধামত যাম, গোলক ধামত যাম, তাতে প্ৰত্যেক ব্যক্তিয়ে নিজতকৈ বেছি বেলেগক মৰম কৰে, ইমান আনন্দেৰে পৰিপূৰ্ণ, কাৰো প্ৰতি ঈৰ্ষা নাই। ইয়াতে চাওক, অলপ কিবা উন্নতি কৰিলে মানুহৰ ইমান ঈৰ্ষা হয়, বা ঈৰ্ষা আদি বেমাৰৰ দ্বাৰা মানুহ ইয়াতে তপ্ত হৈ আছে। কিন্তু কৃষ্ণ ভক্তি কৰি থাকিলে আমাৰ এইবিলাক বিকাৰ আমাৰ ভিতৰতো যদি আছে নষ্ট হৈ যাব সময়ৰ লগে লগে। আহক এতিয়া আমি শ্লোক নম্বৰ 5টো পঢ়ো। ক্লেশোধিকতৰস্তেষাম অব্যক্তাসক্তচেতসাম অব্যক্তা হি গতিৰ্দুঃখম দেহবদ্ভিৰবাপ্যতে। ইয়াতে এই শ্লোকটিত কোৱা হৈছে যে যিসকলৰ মন পৰম তত্ত্বৰ অব্যক্ত নিৰ্বিশেষ ৰূপটোৰ প্ৰতি আসক্ত তেওঁলোকৰ বাবে আধ্যাত্মিক অগ্ৰগতি লাভ কৰাটো বৰ কষ্টসাধ্য। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই বহুত স্পষ্টভাৱে এই অধ্যায়টিত বৰ্ণন কৰিছে যে যিসকলে নিৰাকাৰ ভগৱানৰ উপাসনা কৰে তেওঁলোকৰ কাৰণে আধ্যাত্মিক অগ্ৰগতি লাভ কৰাটো বহুত কঠিন হয়, কিন্তু ভক্তি কৰা সকলৰ বাবে এইটো বহুত সহজ হয়। যেনেদৰে যিসকলে নিৰাকাৰৰ আৰাধনা কৰে অৰ্থাৎ জ্ঞান যোগৰ প্ৰেক্টিছ কৰে তেওঁলোকে সদায় ব্ৰহ্মচৰ্য মেইনটেইন কৰিব লগা হয়। তেওঁলোকে ঘৰ বাৰ কৰি থাকিব নোৱাৰে, ঘৰ এৰি তেওঁলোকে বাহিৰত যাবই লাগিব, বা এনেকৈ পতি পত্নী বা গৃহস্থ ধৰ্ম পালন কৰিব নোৱাৰে। কিন্তু ভক্তিত অহাৰ কাৰণে আমি এনেকুৱা কোনো নিয়ম পালন কৰিব দৰকাৰ নাই যে আমি বোলে সংসাৰ এৰিব লাগিব, আমাৰ যি পৰিজন এৰিব লাগিব, এনেকুৱা একো নিয়ম নাই। ভক্তি যিমান দুখীয়া হ'লেও মানুহে কৰিব পাৰে, যিমান ধনী হ'লেও কৰিব পাৰে। আৰু যদি ভক্তি কোনোবাই বোলে বিয়া পাতিছে তেতিয়াও কৰিব পাৰে, কোনোবাই বোলে মই বিয়াই নাপাতো তেতিয়াও কৰিব পাৰে। কিন্তু কোনো এটা চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড নকৰে। জ্ঞানীসকলে সকলো বস্তু খাব নোৱাৰে যেনেকৈ আপোনালোকে খায়। জ্ঞানীসকলে যেনেকৈ নিমখ নোহোৱা বস্তু খায় বা এনেকুৱা ফল মূল খায়, বা জিভাখনক কণ্ট্ৰল কৰিবৰ কাৰণে তেওঁলোকে বহুত বস্তু খাব নোৱাৰে। কিন্তু ভক্তসকলৰ জিভাৰ কণ্ট্ৰল কেনেকৈ হয়, ভক্তি যুগত কোৱা হৈছে যে সকলোবোৰ সাত্বিক বস্তু ভগৱানক ভোগ লগোৱা প্ৰথমে, তাৰপিছত খোৱা, তেতিয়া এইদৰে আমি জিভাৰ ওপৰত কণ্ট্ৰল পাম।
গতিকে আমি ভগৱানক ভোগ লগাই যেতিয়া ভগৱানৰ প্ৰসাদ খাওঁ আমি জিভাৰ ওপৰত কণ্ট্ৰল কৰিব পাৰিম এনেকৈ কোৱা হৈছে অৰ্থাৎ ভগৱানেতো সকলো বস্তু খাব পাৰে ভাত আপুনি যে ভাত দালি তৰকাৰী মিঠাই পায়স মালপোৱা বা যিকোনো যিমান আইটেম আছে সকলোবোৰ আইটেম আপুনি ঘৰত বনাব পাৰে পিজ্জা হ'লেও কেক হ'লেও সকলো বস্তু যিবিলাক সাত্বিক হয় আপুনি বনাব পাৰে আৰু কৃষ্ণক ভোগ লগাই তুলসীৰ পাত দি তাৰ পিছত খাব পাৰে কিছুমানে এই ভ্ৰমটো থাকে যে তুলসীৰ পাত দিব নালাগে বা এইবিলাক কোৰ পৰা এইবিলাক যুক্তি আহিছে ময়ো নাজানো কোনো শাস্ত্ৰতটো এনেকা লিখা নাই শাস্ত্ৰতটো কোৱা হৈছে যে ভগৱানে কৈছে যে তুলসীৰ পাত নহলে মই গ্ৰহণ নকৰো কাৰণ তুলসী দেৱী ভগৱানৰ বহুত প্ৰিয় হয় আৰু তুলসীৰ কেনেকৈ সৃষ্টি হয় সেই বিষয়ে শাস্ত্ৰত কোৱা হৈছে গতিকে কিছুমান মানুহে এনেকৈ কয় আৰে তুলসীৰ গুৰিতটো কুকুৰে মুতে আপোনালোকে তুলসী তাত কিয় ৰুইছে য'ত কুকুৰে মুতে তুলসী সদায় উচ্চ স্থান দিয়ে নহয় কাতি মাহত যেতিয়া আমি তুলসী ৰুওঁ উচ্চ স্থান দিওঁ যাতে আৰু প্ৰটেকশ্যন দি ৰাখোঁ কাৰণ বহুত পূজনীয় হয় তুলসীৰ দৰে যিবিলাক বৃক্ষ যিয়ে তুলসীৰ আৰাধনা কৰে তেওঁলোকে নিশ্চিতৰূপে কৃষ্ণৰ প্ৰেম প্ৰাপ্ত কৰে গতিকে তুলসীৰ পাত সদায় আমি কৃষ্ণৰ চৰণত দি যদি আমি প্ৰাৰ্থনা কৰোঁ অতি শীঘ্ৰে আমাৰ ভগৱানে প্ৰাৰ্থনা শুনে আৰু তুলসীৰ পাত দিয়ে আমি ভগৱানক ভোগ লগাব লাগে সদায় যদি পাত নাথাকে একেটা পাতকে বাৰে বাৰে ধুই পিনেও আমি ভোগ লগাব পাৰোঁ বা তুলসীৰ যে শুকাই যোৱা ঠানি সেই ঠানিৰেও আমি টাচ কৰি ভোগ লগাব পাৰোঁ গতিকে তুলসীৰ বহুত ইম্পৰ্টেঞ্চ আছে ভগৱানৰ ভক্তিত গতিকে আমি এইদৰে জিভাৰ কণ্ট্ৰল কৰিব পাৰোঁ যেতিয়া ভগৱানক অৰ্পণ কৰা তুলসী আমি আস্বাদন কৰোঁ তাৰপিছত ভগৱানে কয় যে দেহধাৰীসকলৰ বাবে অৰ্থাৎ আমি দেহধাৰী ন এই সংসাৰত আহিবৰ কাৰণে আমি এটা শৰীৰ ধাৰণ কৰিছোঁ তাক কয় দেহধাৰীসকলৰ বাবে এই পদ্ধতিৰে আগবাঢ়ি যোৱাটো সদায় দুষ্কৰ মানে বহুত টান অৰ্থাৎ বহুত মানুহে এইটো প্ৰেক্টিছ কৰিব নোৱাৰে কেৱল ভক্তিযোগতহে সকলো মানুহে ভক্তিযোগ প্ৰেক্টিছ কৰে ভক্তিযোগ সকলোৰে কাৰণে কিন্তু জ্ঞানযোগটো সকলোৰে কাৰণে নহয় আৰু জ্ঞানযোগ যদি কোনোবাই প্ৰেক্টিছ কৰিবও পাৰে বহুত বোলে কঠোৰ তেওঁ বহুত বোলে কণ্ট্ৰল কৰে তথাপিও তেওঁ ভগৱান কৃষ্ণৰ ধাম প্ৰাপ্ত কৰিব নোৱাৰে ভগৱান কৃষ্ণৰ জ্যোতিতহে তেওঁ যাব পাৰিব তাৎপৰ্য শিল প্ৰভুপাদে কৈছে যে পৰমেশ্বৰৰ অচিন্তনীয় অব্যক্ত নিৰ্বিশেষ ধাৰণাক অনুসৰণ কৰা আধ্যাত্মবাদীসকলক বোলা হয় জ্ঞানযোগী আপুনি চাওক যে কোনোবা এজন বোলে ল'ৰা বা ছোৱালী তেওঁৰ মাক দেউতাক বোলে জন্মৰ লগে লগে মৰি গৈছে কিবা দুৰ্ঘটনাত বা যিকোনো প্ৰকাৰে কোনোদিনে তেওঁ ফটোও চোৱা নাই আৰু কোনোবাই যদি তেওঁক কয় তোমাৰ মা দেউতাৰ ওপৰত তুমি ধ্যান কৰা মনত পেলোৱাচোন কেনেকুৱা হ'ব মা দেউতা আপুনি কেনেকৈ কাৰণ কেতিয়াও ফটোও দেখা নাই কেনেকুৱা আকাৰ হয় কেনেকুৱা নেচাৰ হয় আমি একো নাজানো গতিকে ধ্যান লগোৱাটো বহুত কষ্টকৰ ঠিক তেনেদৰে যি ভগৱানক নিৰাকাৰ বুলি পূজা কৰে তেওঁলোকৰ কাৰণে ধ্যান লগোৱাটো বহুত কষ্টকৰ হয় কিন্তু যিসকলে ভগৱান কৃষ্ণৰ ত্ৰিভংগী ৰূপৰ পূজা কৰে তেওঁলোকৰ কাৰণে এইটো অতি সহজ হয় এতিয়া ইয়াত জ্ঞানযোগ আৰু ভক্তিযোগৰ পাৰ্থক্যটো স্পষ্টভাৱে কোৱা হৈছে যদিও জ্ঞানযোগেও অৱশেষত ভগৱানৰ ওচৰলৈ লৈ যাব কিন্তু এই লক্ষ্যটো সাধন কৰাটো বহুত কষ্টকৰ হয় যেনেকৈ আপোনাক বোলে আপুনি এটা ৰাস্তাৰে ধৰা হ'ল আপুনি এখন চহৰৰ পৰা আন এখন চহৰলৈ যাব লাগে এটা ৰাস্তাবোৰে বহুত দুষ্কৰ আৰু বহুত লম্বা হয় দুষ্কৰ কিয় তাতে মানে বন্য জীৱ জন্তু ওলায় সাপ আদি ওলায় আৰু হেতু বহুত 5 কিলোমিটাৰ দীঘল হয় উদাহৰণ আৰু এটা ৰাস্তা হয় যে একদম ধুনীয়া ৰাস্তা আৰু তাৰ উপৰি মাত্ৰ আধা কিলোমিটাৰ গতিকে আপুনি যদি বুদ্ধিমান হয় নিশ্চিত ৰূপে আপুনি সিধা ৰাস্তাটোকে ল'ব যাৰ দ্বাৰা আপুনি লক্ষ্যত যাব পাৰিব কোনেও কষ্টকৰ ৰাস্তাটো নলয় সেইকাৰণে ভগৱত গীতাৰ 7 নম্বৰ অধ্যায়ত ভগৱানে কৈছে যে যিয়ে নিৰাকাৰবাদী হয় তেওঁলোক কম বুদ্ধিমান কাৰণ সেইকাৰণে তেওঁলোকে দীঘল ৰাস্তাটো গ্ৰহণ কৰে আৰু যেটো কষ্টকৰো হয় আপুনি চাওক ভাগৱত গীতা আমাৰ বেদৰ উপনিষদ পুৰাণ সকলোৰে সাৰাংশ কৃষ্ণই আমাৰ সন্মুখত নিজৰ মুখেৰে প্ৰস্তুত কৰিছে ইয়াতকৈ ডাঙৰ বাৰু আৰু কি প্ৰমাণ হ'ব গতিকে যি পথেৰে পৰম পুৰুষ পৰমেশ্বৰৰ পোনপটীয়াভাৱে সেৱা কৰিব পাৰি সেই ভক্তিযোগৰ পথটো অধিক সহজ আৰু দেহধাৰী জীৱৰ বাবে স্বাভাৱিক
যেনেদৰে আমি আমাৰ মা দেউতাৰ সেৱা কৰোঁ, পতি পত্নীৰ সেৱা কৰোঁ, ল'ৰা ছোৱালীৰ সেৱা কৰোঁ, তেনেকৈ আমি আমাৰ কৃষ্ণৰে সেৱা কৰিব পাৰোঁ। কোনোবাই কৃষ্ণক নিজৰ মা দেউতা অৰ্থাৎ স্বামী বুলি ভাবে, যেনেকৈ হনুমানে কৃষ্ণক নিজৰ মালিক বুলি ভাবে। কোনোবাই কৃষ্ণক নিজৰ সন্তান বুলি মৰম কৰে, যেনেদৰে যশোদা মা, নন্দ বাবা, ডাঙৰ ডাঙৰ যিবিলাক বয়সৰ গোপীসকল আছিল সকলোৱে কৃষ্ণক নিজৰ সন্তানতকৈও বেছি মৰম কৰিছিল। আৰু কিছুমানে কৃষ্ণক নিজৰ পতি বা প্ৰেমী বুলি মৰম কৰে, তাক মাধুৰ্য ৰস বুলি কয়, যেনেদৰে গোপীসকল। গতিকে আমি যিকোনো ৰূপতে ভগৱানক প্ৰেম কৰিব পাৰোঁ আৰু এইদৰে আমি ভক্তিত আগবাঢ়িব পাৰোঁ, পোনপটীয়া সেৱা কৰিব পাৰোঁ। স্মৰণাতীত কালৰে পৰা জীৱাত্মাই দেহ ধাৰণ কৰি আহিছে আৰু জীৱৰ বাবে কেৱল তাত্ত্বিকভাৱে এই কথা উপলব্ধি কৰাটো সহজ নহয়। এনেকৈ ভাবে যে মই এই শৰীৰ নহয়, যেনেকৈ আপুনি যদি সদায় আইনাত চাই আপুনি কি দেখা পায়? শৰীৰটোৱেতো দেখা পায়। গতিকে আমি ভাবোঁ আমি এই শৰীৰ হয়, আচলতে আমি এই শৰীৰ নহয়, আমি আত্মা হয়। সেইটো বুজি লোৱাটো বহুত দিগদাৰ হয়। সেইবাবে ভক্তি যোগীয়ে কৃষ্ণৰ বিগ্ৰহকে পূজা কৰিব লয়। বিগ্ৰহক মানে কৃষ্ণৰ মূৰ্তি, সেইটো কোনো সাধাৰণ মূৰ্তি পূজাৰ দৰে নহয়। গতিকে কৃষ্ণৰ বিগ্ৰহক আমি পূজা কৰিব লাগে, কাৰণ ভক্তিযোগীৰ মনত কৃষ্ণৰ দেহৰ ধাৰণা এটা বদ্ধমূল হৈ আছে আৰু তাকেই তেওঁ বিগ্ৰহৰ মাজেৰে প্ৰকাশ কৰিব পাৰে। বৃন্দাবনত ইমান ভগৱানৰ বিগ্ৰহ আছে, মূৰ্তমান হৈ আছে। ভগৱানে মূৰ্তিৰ মাধ্যমেৰে ভক্তসকলৰ লগত প্ৰেমৰ আদান প্ৰদান কৰি আছে। এনেকুৱা বহুত আমি গম পাওঁ যে সাক্ষী গোপালে এজন ভক্তৰ কাৰণে সেই মানুহজনৰ গাঁৱলৈ যাই পিনে সাক্ষী দি আহিছে। গতিকে মানে মূৰ্তিও এনেকৈ মানে কৰিব পাৰে, অৰ্থাৎ ভগৱান সাক্ষাৎ তাতে প্ৰতিষ্ঠিত হৈ যায় যেতিয়া কোনোবাই ভগৱানৰ সেৱা কৰে। ইয়াতে প্ৰভুপাদে কৈছে, অৱশ্যে পৰম পুৰুষ পৰমেশ্বৰৰ মন্দিৰত থকা বিগ্ৰহ এজনৰ পূজা কৰাটোৱে মূৰ্তি পূজা নহয়। বৈদিক সাহিত্যত এই প্ৰমাণ আছে যে আকাৰ থকা আৰু নথকা অনুসাৰে পৰম তত্ত্বৰ সগুণ আৰু নিৰ্গুণ এনে দুটা ৰূপৰ পূজা হ'ব পাৰে। মন্দিৰৰ বিগ্ৰহৰ যদি কোনোবাই পূজা কৰে তাক সগুণ উপাসনা বুলি কয়, আৰু বাকী যি ভগৱানক নিৰাকাৰ বুলি ভাবে তাক নিৰ্গুণ উপাসনা বুলি কয়। এই ক্ষেত্ৰত প্ৰভুপাদে এটা স্থূল দৃষ্টান্ত দাঙি ধৰিছে যে আমি বাটৰ কাষত দেখা চিঠিৰ বাকচবিলাকৰ কোনোবা এটাত চিঠি এখন দিলে নিৰ্দিষ্ট ঠিকনাত পায়। আজিকালিতো এইটো উদাহৰণ মানুহে বহুত নতুন ল'ৰা ছোৱালীয়ে বুজি নাপাব। ঠিক এনেদৰে আমি চিঠি পোষ্ট কৰিছিলোঁ আগতে, আৰু ৰঙা ৰঙা বক্সটোত যিটো অথেণ্টিক বক্স হয় পোষ্ট অফিচৰ, তাতে আমি আমাৰ চিঠি দি দিওঁ আৰু টিকট দি পিনে তেতিয়া সেই চিঠিখন সেই নিৰ্দিষ্ট যিটো মানে এড্ৰেছ তাত গৈ পায়। ঠিক তেনেদৰে যি বিগ্ৰহ হয়, ভগৱানৰ যি মূৰ্তি হয়, সেই বিগ্ৰহৰ যদি কোনোবাই পূজা কৰে আৰু প্ৰেম প্ৰতিষ্ঠা কৰে, প্ৰেমেৰে ভগৱানৰ লগত তাত আদান প্ৰদান কৰিব পাৰে। গতিকে শাস্ত্ৰমতে বিগ্ৰহ হৈছে ভগৱানৰ এটা অৱতাৰ, আৰু এই কথা আমি ভাগৱতমতো উল্লেখ আছে যে ভগৱানে নিজৰ বিগ্ৰহৰ পূজা কৰিবৰ কাৰণে ব্ৰাহ্মণীসকলক কৈছিল। ভগৱানে সেই ৰূপৰ মাধ্যমেৰে আমাৰ সেৱা গ্ৰহণ কৰে। বিগ্ৰহ মানে যে কেৱল মাটিৰ মূৰ্তি বা পিতলৰ মূৰ্তি বা ধাতুৰ মূৰ্তি হ'ব লাগিব এনেকুৱা নহয়। যদি আপোনাৰ ঘৰত ৰাধা কৃষ্ণৰ ফটো আছে সেয়াও বিগ্ৰহে হয়, অৰ্থাৎ ৰঙেৰে বনোৱা বিগ্ৰহ। 8 প্ৰকাৰৰ বিগ্ৰহৰ ভিতৰত এটা বিগ্ৰহ আছে ৰঙেৰে বনোৱা বিগ্ৰহ। ভগৱানে সেই ৰূপটোৰ মাধ্যমেৰে আপোনাৰ সেৱা গ্ৰহণ কৰিব। ভগৱান সৰ্বশক্তিমান, সেইবাবে অৰ্চ বিগ্ৰহ ৰূপৰ অৱতাৰৰ মাধ্যমেৰে তেওঁ ভক্তৰ সেৱা গ্ৰহণ কৰে। গতিকে আমি আমাৰ চকুৰেতো ভগৱানৰ ৰূপ চাব নোৱাৰোঁ। অৰ্জুনকতো ভগৱানে দিব্য দৃষ্টি দিছিল, সেইকাৰণে ভগৱানে আমাৰ কাৰণেই অৰ্চ বিগ্ৰহৰ সেৱা কৰিবৰ কাৰণে আমাক উপদেশ দিয়ে। গতিকে ভক্তৰ বাবে থিতাতেই পোনপটীয়াকৈ ভগৱানৰ ওচৰ চাপি যোৱাটো একো টান কথা নহয়। তেওঁলোকে যিসকলে উপনিষদ আদি পঢ়ে, কিন্তু কোনোবাই যদি এজন কৃষ্ণ ভক্তি কৰে আৰু তেওঁ ভাগৱত গীতাৰ কথন অনুসৰি যি কৃষ্ণই ডিৰেক্ট কৈছে, উপনিষদততো বহুত ঋষিমুনিও মন্তব্য দাঙি ধৰিছে, কিন্তু ডিৰেক্ট কৈছে, আৰু এই লীলা কথা ভগৱানৰ শ্ৰৱণ কৰে, ভগৱানক অৰ্পণ কৰি প্ৰসাদ খায়, আৰু বহুত সহজভাৱে তেওঁ কৃষ্ণক এই জনমতেই প্ৰাপ্ত কৰিব পাৰে। আৰু এই জনমতে মানে এনেকুৱা নহয় যে মৃত্যুৰ সময়ত প্ৰাপ্ত কৰিম নেকি, নহয়।
মৃত্যুৰ কাৰণে ৰখিব লগাৰ একো প্ৰয়োজন নাই যদি কোনোবাই তীব্ৰ গতিৰে ভক্তি কৰে তেনেহলে তেওঁ এই জনমতেই মুক্ত অৱস্থা প্ৰাপ্ত কৰিব পাৰে এই বিষয়ে কোনো সন্দেহ নাই যে নিৰ্বিশেষবাদী বা নিৰাকাৰবাদী সকলে অবাবতে এটা বৰ কষ্টকৰ পথ বাছি লৈছে আৰু সেই পথত অৱশেষত গৈ পৰম তত্ত্বক উপলব্ধি নকৰাৰ শংকাটো জড়িত হৈ আছে নিৰাকাৰবাদী হলে যে আমি ভগৱানক উপলব্ধি কৰিব পাৰিম একো গ্যাৰান্টি নাই কিন্তু ভক্তি যোগত গ্যাৰান্টি আছে যিবিলাক সাকাৰবাদী বা সবিশেষবাদী তেওঁলোকে কোনো শংকা অসুবিধা বা কষ্ট নোহোৱাকৈ পোনে পোনে পৰমেশ্বৰৰ ওচৰ চাপি যাব পাৰে এই কথাৰে একে ধৰণৰ এটা উক্তি শ্ৰীমদ ভাগৱতমতো আছে আজিৰ পৰা 500 বছৰ আগতে যেতিয়া চৈতন্য মহাপ্ৰভু অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ ৰাধাৰ ভাৱ লৈ যেতিয়া প্ৰকট হয় ভক্তৰ ৰূপত তেতিয়া ভগৱান চৈতন্য মহাপ্ৰভু জগন্নাথপুৰীত যোৱাৰ কাৰণে তেওঁৰ মাতৃয়ে কয় যে তুমি যদি সন্ন্যাস লৈছা জগন্নাথপুৰীলৈ যোৱা আৰু তাতেই থাকিবা কাৰণ জগন্নাথপুৰী বাংগালৰ ওচৰতেই হয় তেতিয়া মহাপ্ৰভু নিজৰ যাৰ লগত তেওঁ মানে যাত্ৰা কৰি আছিল সেই যাত্ৰাৰ পৰা তেওঁ কথাৰ অনবন কৰি পিনে তেওঁলোকৰ পৰা অকলে গুচি যায় যে মই অকলে গুচি যাম বুলি কয় এনেকে খংখুৱা যেন হৈ পিনে গুচি যায় তেওঁৰ সেইটো এটা প্লেনিং আছিল কাৰণ তেওঁ এজন বহুত প্ৰখ্যাত নিৰাকাৰবাদীক প্ৰচাৰ কৰিব খুজিছিল সাৰ্বভৌম ভট্টাচাৰ্য যেতিয়া তেওঁ জগন্নাথৰ মন্দিৰত আহে একদম দৌৰি দৌৰি আহে আৰু দৰ্শন কৰে আৰু দৰ্শন কৰাৰ লগে লগেই তেওঁ মূৰ্ছিত হৈ যায় ভগৱানৰ প্ৰেমত তেতিয়া সাৰ্বভৌম ভট্টাচাৰ্য তাত আহে আৰু দেখা পায় যে এনেকুৱা অষ্টসাত্ত্বিক বিকাৰ কোনো সাধাৰণ মানুহৰ শৰীৰত প্ৰকট হ'ব নোৱাৰে ভগৱানৰ দৰ্শন কৰাৰ লগে লগে যি প্ৰকট হৈছে গতিকে কোনো সাধাৰণ ব্যক্তি নহয় বুলি তেওঁ নিজৰ ঘৰলৈ লৈ যায় আৰু যেতিয়া চৈতন্য মহাপ্ৰভুৰ পৰা চৈতন্য মহাপ্ৰভুক প্ৰথমে তেওঁ ভাবে যে বহুত ডেকা ল'ৰা কাৰণ বহুত কম সময়তে ভগৱানে সন্ন্যাস লৈছিল যে মই এওঁক শাস্ত্ৰ শিকাম গতিকে তেওঁ শিক্ষা দিবলৈ তেতিয়া চৈতন্য মহাপ্ৰভুক সোধে যে বুজি পাইছানে মই কি কৈছো মহাপ্ৰভুই কয় যে মই শ্লোকবিলাকতো বুজি পাইছো কিন্তু আপোনাৰ যিবিলাক ব্যাখ্যা সেইবিলাক বুজি পোৱা নাই কাৰণ সেইটো ব্যাখ্যা ঠিক নহয় তেতিয়া মহাপ্ৰভুৱে এটা এটা শ্লোকৰে 100 প্ৰকাৰৰ ব্যাখ্যা দি পিনে প্ৰস্তুত কৰে আৰু সাৰ্বভৌম ভট্টাচাৰ্য গম পায় যে এয়া কোনো মানুহ হ'ব নোৱাৰে এও হৈছে সাক্ষাৎ কৃষ্ণ আৰু তেতিয়া সাৰ্বভৌম ভট্টাচাৰ্যৰ যি নিৰাকাৰ ভাৱনা আছিল যি তেওঁ মায়াবাদী কনসেপ্ট তেওঁৰ আছিল তেওঁ এনেকে মায়াবাদীসকলে যেনেকে এনেকে ত্ৰিভংগী এনেকে লগায় টিকা লগায় সেইটো একদম সিধা হৈ গ'ল বৈষ্ণৱ টিকা হৈ গ'ল এনেকে মানুহ যেতিয়া তেওঁ বহুত ডাঙৰ গোসাই আছিল সকলোৱে তেওঁক প্ৰণাম কৰে পাণ্ডাসকলেও প্ৰণাম কৰে যেতিয়া পাণ্ডাসকলে যেতিয়া প্ৰণাম কৰিলে তেতিয়া তেওঁলোকে তেতিয়া তেওঁ এনেকে আশীৰ্বাদ দিয়ে কল্যাণ হওক এনেকে কিন্তু যেতিয়া তেওঁ চৈতন্য মহাপ্ৰভুৰ ভক্ত হৈ পৰিল কৃষ্ণৰ ভক্ত হৈ পৰিল নিৰাকাৰবাদীৰ পৰা সাকাৰবাদী হৈ পৰিল তেতিয়া সকলোকে হাত জোৰ কৰি হৰে কৃষ্ণ এনেকে কোৱা আৰম্ভ কৰিলে অৰ্থাৎ কিমান ড্ৰাষ্টিক চেঞ্জ হ'ল তেতিয়া কিয় এনেকুৱা মহাপ্ৰভুই কৰিলে কাৰণ মহাপ্ৰভুই জানে যে তেওঁ বহুত ডাঙৰ মায়াবাদী হয় বা বহুত ডাঙৰ নিৰাকাৰবাদী হয় তেওঁক যদি মই ভক্ত বনাব পাৰো তেনেহলে অটোমেটিক্যালি বহুত মানুহ ভক্তিত আহিব গতিকে এনেকুৱা বহুত উদাহৰণ আছে যে নিৰাকাৰবাদীৰ পৰা সাকাৰবাদী হয় ব্ৰহ্মাৰ 4জন পুত্ৰ হনক সনাতন সনন্দন সনাতন প্ৰথমে তেওঁলোকো নিৰাকাৰবাদী আছিল কিন্তু পিছত তেওঁলোকো সাকাৰবাদী হৈ যায় তেওঁলোকেও ভগৱানৰ যেতিয়া ভগৱানৰ দৰ্শন কৰিব যায় বৈকুণ্ঠত তেতিয়া ভগৱানৰ চৰণৰ তুলসীৰ সুগন্ধত যেতিয়া তেওঁলোকৰ নাকত সোমায় লগে লগে তেওঁলোক ভগৱানৰ সাকাৰবাদী ভক্ত হৈ যায় সুখদেৱ গোস্বামী যি ব্যাসদেৱৰ পুত্ৰ ব্যাসদেৱ যি আজিৰ পৰা 5000 বছৰ আগতে গোটেই বেদ উপনিষদ আদি সংকলন কৰিছিল লিখিত ৰূপ দিছিল সেই ব্যাসদেৱে তেওঁৰ পুত্ৰ হতেও তেওঁ সেই জ্ঞান দিব খুজিছিল কিন্তু তেওঁ সেই জ্ঞান নলোৱাকৈ জংগলত গুচি যায় তেতিয়া সুখদেৱ গোস্বামীক দুটা শ্লোক শুনাবৰ কাৰণে নিজৰ শিষ্যসকলক কয় আৰু সেই দুয়োটা শ্লোকতে ভগৱানৰ ৰূপ আৰু গুণৰ সুন্দৰ বৰ্ণনা শুনাৰ পিছত সুখদেৱ গোস্বামীয়ে কয় যে এই শ্লোক তোমাক কোনে শিকাইছে
কৈছে আমাৰ গুৰুৱে শিকাইছে যেতিয়া সুখদেৱ গোস্বামী ঘূৰি আহে তেতিয়া গম পায় আৰু ইয়াতো মোৰ দেউতাই হয় মোৰ পিতা হয় বুলি তাৰপিছত ভাগৱতম শুনে ব্যাসদেৱৰ মুখৰ পৰা তো এইদৰে সুখদেৱ গোস্বামীও নিৰাকাৰবাদীৰ পৰা সাকাৰবাদী হয় কিন্তু সাকাৰবাদীৰ পৰা নিৰাকাৰবাদীৰ হোৱাৰ দৃষ্টান্ত আপুনি নাপাব কাৰণ সাকাৰবাদীৰ যেটো ধাৰণা হেতু ভগৱানেও শ্ৰেষ্ঠ বুলি ঘোষণা কৰিছে গতিকে ভক্তই বহুত সহজে ভগৱানক প্ৰাপ্ত কৰিব পাৰে আৰু সাধাৰণ মানুহে কেতিয়াও জংগলত যায় তপস্যা কৰিব নোৱাৰে তেওঁলোকে ঘৰ পৰিয়াল এৰিব নোৱাৰে আৰু হিমালয়ৰ ওপৰতো তপস্যা কৰিব নোৱাৰে গতিকে কলি যুগত এনেকুৱা তপস্যা অসম্ভৱৰ সমান হয় আৰু তপস্যা কৰাৰ পিছতো আপুনি সেই লক্ষ্যত উপনীত হ'বনে নহ'ব তাৰ একো গ্যাৰান্টি নাই সেইকাৰণে ভক্তি যুগত কিন্তু ভগৱান শ্ৰীকৃষ্ণই নিজে গ্যাৰান্টি দিছে আৰু ভক্তি যুগ পথটো ইমান কষ্টদায়ক পথ নহয় ইয়াতে এয়া কোৱা হৈছে যে জ্ঞান যোগৰ ক্ষেত্ৰত উচ্চ স্তৰৰ পাণ্ডিত্য সম্পন্ন কোনো আধ্যাত্মবাদী কেতিয়াবা কোনো ভক্তৰ কৃপাত ভক্তি যোগলৈ আহিব পাৰে আমি যদি আজি কৃষ্ণ ভক্তিত স্থিত হৈছো এয়া কোনো নহয় কোনো ভক্তৰ কৃপা দৃষ্টিৰ কাৰণে তেওঁলোকৰ কৃপা আমাৰ ওচৰত আহিছে ভগৱানৰ কৃপা ভক্তই সদায় হৃদয়ত ধাৰণ কৰি থাকে তেওঁলোকে নিশ্চয় আমাৰ কাৰণে ইচ্ছা কৰিছে যে এই জীৱাত্মাটো যাতে আপোনাৰ ভক্ত হয় সেই কাৰণেহে আমি ভক্তিত আহিছো সেইকাৰণে আমি সদায় ভক্তসকলৰ ঋণী হয় গতিকে ইয়াৰ এই শ্লোকটিৰ প্ৰায় স্পষ্ট হ'ল যে দেহধাৰী জীৱৰ বাবে অব্যক্ত ব্ৰহ্মতত্ত্বৰ উপাসনা কৰাটো কষ্টদায়ক তেনে উপাসনাৰ ক্ষেত্ৰত অনুশীলন আৰু উপলব্ধি এই দুয়োটাই বহুত কষ্টদায়ক হয় আহক এতিয়া আমি পঢ়িম শ্লোক নম্বৰ 6 আৰু 7 ये तु सर्वाणि कर्माणि मयि सन्नस्स मत्परः अनन्येनैव योगेन मां ध्यायन्ता उपासते तेषामहं समुद्धर्ता मृत्यु संसारसागरात् भवामि नाचिरात् पार्थ मय्यावेशितचेतसम् এই শ্লোকটিত কোৱা হৈছে কৃষ্ণই কয় অৰ্জুনক কিন্তু হে পাৰ্থ যিসকলে নিজৰ সকলো কৰ্ম মুটেই অৰ্পিত কৰে আপুনি কি কাম কৰিছে হয়তো আপুনি কিবা চাকৰি কৰিছে হয়তো পৰিয়ালৰ ধ্যান ৰাখিছে হাউসৱাইফ বা হয় বা কোনোবাই হয়তো বিজনেছ কৰিছে হেতু ডাঙৰ কথা নহয় কিন্তু সকলো কৰ্ম আমি কৃষ্ণতেই অৰ্পণ কৰিব লাগে আমি কৃষ্ণৰ প্ৰতি শৰণাগত হৈ থাকিব লাগে কৃষ্ণকেই কৰ্মফল অৰ্পিত কৰিব লাগে আৰু অবিচলিত ভক্তি যোগত যি স্থিত হয় আৰু কৃষ্ণৰেই কেৱল ধ্যান কৰে অবিচলিত ভক্তি যোগ মানে যি আপুনি যদি ভগৱানৰ নাম জপ কৰি আছে হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰি আছে কমসে কম 16 মালা কৰাৰ কাৰণে সদায় চেষ্টা কৰিব লাগে আৰু যদি 16 মালাত আপুনি স্থিত হ'ব পাৰিছে তেনেহলে সেই সুখতো দুখতো আমি 16 মালা এৰি দিব নালাগে সদায় ভগৱানৰ প্ৰতি শ্ৰদ্ধা ৰাখিব লাগে কেতিয়াও আমাৰ ভক্তিত আমি ভক্তিৰ পৰা মন বিচলিত কৰিব নালাগে যে আমি আশা কৰা বস্তুটো নাপালো গতিকে আমি কৃষ্ণ ভক্তি এৰি দিম তাক বিচলিত ভক্তি বুলি ক'ব অবিচলিত বুলি নক'ব গতিকে সকলো কৰ্ম কৃষ্ণতে অৰ্পণ কৰি ভগৱানে কয় অবিচলিত ভক্তি যোগৰে মুৰেই ধ্যান কৰি কৰি মুৰেই উপাসনা কৰে মানে অন্য কাৰো উপাসনা নকৰে কেৱল মুৰেই কৰে অনন্য ভক্তি আমি কৰিব লাগিব যদি আমি সঁচাকে এই জনমতে ভাগৱত ধামত যাব খুজু জন্ম মৃত্যুৰ পৰা মুক্ত হ'ব খুজু তেনেহলে আমি লাহে লাহে যদি আমি এতিয়া দেৱী দেৱতা সকলোৰো পূজা কৰি আছো কৃষ্ণৰ লগতে তথাপিও আমি দেখা পাম যেতিয়া আমি দেৱী দেৱতা সকলোকো প্ৰাৰ্থনা কৰিম যে মোক ভগৱানৰ ভক্তি দিয়ক তেওঁলোক ভগৱানৰ ভক্তই হয় তেওঁলোকে জানে যে ভগৱান কোন যদিও আমি নাজানো তেতিয়া আমি দেখা পাম যে লাহে লাহে কৃষ্ণৰ প্ৰতি আমাৰ শ্ৰদ্ধা বিকশিত হৈছে আৰু এইদৰে আমি যেতিয়া কেৱল কৃষ্ণৰেই উপাসনা কৰিম আৰু চিত্ত মনটো কেৱল কৃষ্ণতেই নিবিষ্ট কৰিম
ভগৱানে কয় তেওঁলোকক মই অতি সোনকালে জন্ম মৃত্যুময় সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰোঁ। আপুনিতো এই জন্ম পাইছে, আপুনি নিশ্চয় উপলব্ধিও কৰিছে যে এই জন্মত কিমান সুখ কিমান দুখ, দুখৰ মাত্ৰা বেছি নে সুখৰ মাত্ৰা বেছি। আৰু যদি আমাৰ এনেকুৱা লাগে সুখ হয়, কিন্তু জন্মটোতো সুখ হ'ব নোৱাৰে। জন্মৰ সময়ত মাকৰ গৰ্ভততো 9 মাহ থাকিবই লাগিব কষ্টত। আৰু মৃত্যুটো সুখকৰ হ'ব নোৱাৰে, মৃত্যুটো বহুত কষ্ট হয়। বেমাৰ হোৱাটো সুখকৰ হ'ব নোৱাৰে, বুঢ়া হোৱাটো সুখকৰ হ'ব নোৱাৰে। গতিকে এইদৰে আমি দেখা পাওঁ যে আচলতে বহুত দুখ আছে। কোনোবাই কিবা যদি কয় তাৰ পৰা আমি দুখ পাওঁ। আমাক যদি কিবা মহে কামোৰে, পোক পৰুৱাই কামোৰে, কাৰোবাৰ কিবা এক্সিডেণ্ট হ'ল বা কিবা নেচাৰেল কালামিটিজ হ'ল, তেতিয়াও দুখ পায়। গতিকে এইবিলাক দুখ সদায় সংসাৰত থাকিব। সেইকাৰণে বুদ্ধিমান ব্যক্তিয়ে সদায় এই জন্মটোত যি জ্বালা গালা পালোঁ এনেকৈ কৈছে, আহা জন্মৰ পৰা কিন্তু মই জন্ম নলওঁ। বহুত বুদ্ধিমান ব্যক্তি সেইসকল, যে জন্ম নলওঁ বুলি ভাবে, তেওঁলোকে ভগৱান কৃষ্ণৰ বহুত চিৰিয়াছলি ভক্তি কৰে। গতিকে ইয়াত এই কথা স্পষ্টভাৱে কোৱা হৈছে। প্ৰভুপাদে কৈছে যে ভক্তসকলৰ বাবে এইটো বৰ সৌভাগ্যৰ কথা যে তেওঁলোকক ভগৱানে থিতাতে জড়জাগতিক জীৱনৰ পৰা উদ্ধাৰ কৰে। মাত্ৰ আমি শুদ্ধ ভক্তি কৰিব লাগে। শুদ্ধ ভক্তি মানে কৃষ্ণৰেই ভক্তি, কেৱল কৃষ্ণৰেই ভক্তি। সেইকাৰণেতো শংকৰদেৱে মাধৱদেৱে আমাক কেৱল কৃষ্ণৰ ভক্তি কৰিব কৈছে। চৈতন্য মহাপ্ৰভু আৰু যিমান গোস্বামী আছে, ৰূপ গোস্বামী, সনাতন গোস্বামী, যিমান ডাঙৰ ডাঙৰ ভক্ত আছে, সকলোৱে কেৱল কৃষ্ণৰেই ভক্তি কৰিছে। পূৰ্বতে কৈ অহাৰ দৰে কেৱল ভক্তি যোগৰ সহায়েৰে ভগৱানক উপলব্ধি কৰিব পাৰি। ভক্তিয়া মাম অভিজানাতি, কেৱল ভক্তিৰ দ্বাৰাই আমি ভগৱানক জানিব পাৰোঁ। গতিকে সৰ্বতোভাৱে ভক্ত হোৱাই উচিত। কৃষ্ণক পাবলৈ হ'লে মনটো সম্পূৰ্ণৰূপে কৃষ্ণতেই নিবিষ্ট কৰিব লাগে। কেৱল কৃষ্ণৰ বাবেই কাম কৰিব লাগে। পৰম পুৰুষ পৰমেশ্বৰৰ সন্তুষ্টিৰ বাহিৰে ভক্তই আচলতে আৰু একো কৰিব নোখোজে। তেওঁলোকে সকলো বস্তু শাস্ত্ৰৰ হিচাপত চায় যে ভগৱানে মই এনেকুৱা কাম কৰিলে ভাল পাব নে বেয়া পাব। এনেকুৱা ব্যক্তিয়ে সমাজৰ কাৰণে বহুত কল্যাণো কৰে, কাৰণ তেওঁলোকে নিজেও এজন বহুত ভাল মানুহ হয়। কেতিয়াও কোনো ধৰণৰ কৰাপশ্যন বা বেয়া কাম আদিও নকৰে, কাৰণ জানে যে ভগৱানে মোৰ হৃদয়ত সকলো বস্তু চাই আছে, মই একো চুৰ কৰিব নোৱাৰোঁ। এজন ব্যক্তিয়ে নিজৰ বৃত্তি অনুসৰি কাম কৰি থাকিব পাৰে, বিজনেছ কৰিব পাৰে, চাকৰি কৰিব পাৰে, বা যি কৰে, দোকান হ'ব পাৰে তেওঁৰ, বা তেওঁৰ হয়তো মজদুৰি কৰিব পাৰে ডেইলি, কিন্তু অনবৰতে হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে মন্ত্ৰ জপ কৰি থাকিব লাগে। এনে আধ্যাত্মিক মন্ত্ৰৰ জপে ভক্তক ভগৱানৰ ওচৰ চপাই নিয়ে। গতিকে ইয়াত পৰমেশ্বৰে এই শ্লোকটিত, এই দুটা যে শ্লোক আমি পঢ়িলোঁ, প্ৰতিশ্ৰুতি দিছে, অৰ্থাৎ ভগৱানে এক প্ৰকাৰে আমাক গেৰাণ্টি দিছে যে ভক্তি পথত ব্ৰতী হৈ থকা শুদ্ধ ভক্ত এজনক জড়জাগতিক জীৱনৰ সমুদ্ৰৰ পৰা তেওঁ থিতাতেই উদ্ধাৰ কৰিব। গতিকে ভক্তসকলে কোনো বেলেগ বেলেগ গ্ৰহত যোৱাৰ কাৰণে বা স্বৰ্গত যোৱাৰ কাৰণে ইচ্ছা নকৰে। তেওঁলোকে কেৱল বৈকুণ্ঠত যাব খোজে আৰু কৃষ্ণৰ লগত তাত নিবাস কৰিব খোজে। সেইকাৰণে ভগৱানে যে আমাৰ লাষ্ট যিটো অধ্যায় 18 নম্বৰ অধ্যায়ৰ 66 শ্লোকত কৈছে, সৰ্বধৰ্মান পৰিত্যজ্য মামেকম শৰণম ব্ৰজ, কেৱল মোৰেই চৰণত আহা, বাকী সকলো ধৰ্ম পৰিত্যাগ কৰা, মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰি দিম, গতিকে ভয় নকৰিবা। অৰ্থাৎ ভগৱানে ভক্ত এজনৰ সম্পূৰ্ণ দায়িত্ব লয়। আত্ম উপলব্ধিৰ আন সকলো প্ৰক্ৰিয়া আমি পৰিহাৰ কৰিব লাগে। জ্ঞান যোগ, ধ্যান যোগ, এইবিলাকৰ চক্কৰত আমি পৰিব নালাগে। ভক্তি যোগ কৰিব লাগে। কেৱল কৃষ্ণ ভাৱনাৰে সেৱাত আমি মগ্ন হৈ থাকিব লাগে। সেয়াই ব্যক্তিজনক জীৱনৰ সৰ্বোচ্চ উৎকৰ্ষত উপনীত হোৱাত সহায় কৰিব। ভক্তজনে অতীত জীৱনৰ পাপ কৰ্মসমূহৰ বিষয়ে ভাবি থকাৰ প্ৰয়োজন নাই যে মই আগতে এনেকুৱা পাপ কৰিছিলোঁ, তেনেকুৱা পাপ কৰিছিলোঁ। প্ৰভুপাদক যেতিয়া লগ পায়, কিছুমানেতো ড্ৰাগ স্মাগলিঙো কৰিছিল, মাৰ্ডাৰাৰো আছিল, কিন্তু একদম শুদ্ধ ভক্ত হৈ গ'ল। আমাৰ সকলো পাপ আচলতে ভগৱানে নষ্ট কৰি দিয়ে, আৰু ইয়াৰ দায়িত্ব ভগৱানে সম্পূৰ্ণৰূপে লয়। কিন্তু আমি ভৱিষ্যতে কোনো ধৰণৰ পাপ কৰিব নালাগে। গতিকে আন কোনো পদ্ধতিৰে আত্ম উপলব্ধিৰ বাবে ব্যৰ্থ চেষ্টা কৰাৰ প্ৰয়োজন নাই। প্ৰত্যেকেই সৰ্বশক্তিমান পৰমেশ্বৰ কৃষ্ণৰ আশ্ৰয় লওক, সেইটোৱেই জীৱনৰ সৰ্বোত্তম সিদ্ধি হয়। গতিকে কিছুমান মানুহে এনেকৈ ভাবে যে ভগৱানে কিয় মোক কৰা এনেকৈ কিয় কৈছে, কোনো দেৱী দেৱতাইতো এনেকৈ কোৱা নাই কোনো শাস্ত্ৰত।
ক'ব নোৱাৰে, কাৰণ কৃষ্ণই হৈছে পৰম ভগৱান। যিয়ে পৰম ভগৱান তেওঁহে ক'ব। এতিয়া আপোনাৰ ঘৰটো আপুনিহে ক'ব মোৰ ঘৰ বুলি, কোনোবা কাষৰ মানুহে সেইটো নক'ব। গতিকে সেইকাৰণে কোনো ধৰণৰ দেৱী বা দেৱতাই এনেকৈ কোৱা নাই যে মই ভগৱান, বা খ্ৰীষ্টিয়ান ধৰ্মতো যীশু খ্ৰীষ্টই কোৱা নাই মই ভগৱান। তেওঁ কৈছে যে মই ভগৱানৰ পুত্ৰ, বা হজৰত মুহাম্মদে কৈছে মই তেওঁৰ মেছেঞ্জাৰ হয়। কিন্তু ভগৱান বুলি কেৱল কৃষ্ণই কৈছে, কাৰণ তেওঁৱেই হৈছে একমাত্ৰ ভগৱান, আৰু তেওঁৱেই সেইকাৰণে এনেকৈ ক'ব পাৰে। গতিকে আমি ভগৱানৰ যিটো বচন, ভগৱানৰ ডিৰেক্ট বচন আছে ভাগৱত গীতাত। গতিকে ভাগৱত গীতা আৰু কৃষ্ণৰ মাজত কোনো অন্তৰ নাই। আমি ভাগৱত গীতাৰ যি উপদেশ সেয়া গ্ৰহণ কৰি আমাৰ জীৱনটো উদ্ধাৰ কৰিব পাৰোঁ, আমাৰ জন্ম মৃত্যুৰ চক্ৰৰ পৰা, আৰু জীৱনটো এইদৰে মানৱ জীৱনটো সফল কৰিব পাৰোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।